ওয়েলকাম টু মাই আনাদাৰ ব্লগ। তো আজিৰ ব্লগটো মই ব্লগ হিচাপে নহয় এনেই কৰোঁ বুলি ভাবিলোঁ। ভণ্টিক ক'লোঁ তুমিয়ে কৰাচোন ভিডিঅ'টো, কিজানি মই আপলোড কৰিব পাৰোঁ ভাল হ'লে। তো দেখিলোঁ ভিডিঅ'টো ভালেই হৈছে। ওচৰতে আছিল জেওৰা, তাৰ পৰা উঘালি আনিলোঁ। আনি পিনি কি কৰিছোঁ, মোৰ দেউতাহঁতে ৰুই থোৱা মানে তিহু পুলি এনেকৈ লাও কিবা কিবি মানে এই বাৰীখনতে ৰুইছে। যিহেতুকে জেওৰা নাছিল, তো সেইবাবে কি কৰিলোঁ, মই ধুনীয়াকৈ পুলিখিনিত উহলি পুতি দিছোঁ। কাৰণ কিয় গৰু ছাগলীয়ে বহুত নষ্ট কৰিছে। মোৰ দেখি সহ্য হোৱা নাই, মানে মই কৈ আছোঁ দেউতাহঁতে গুৰুত্ব দিয়া নাই। সেইবাবে বেটা শুই থকা চান্সতে মই এই কামখিনি কৰি ল'লোঁ। তাৰপিছত এখন আমাৰ বাৰী দেখিছেনে, আনাৰসৰ পুলি 3 জোপামান আছে। এইফালে লাও, ৰঙালাও আৰু জাতিলাও আছে। এয়া লাজুকী বন চুই দিয়াৰ লগে লগে নাইকিয়া হৈ গৈছে। চ' ইয়াত কিবা কিবি ঢেউ আছিল। বেঙেনা গছ 2 জোপামান আছিল, নেমু গছ, অমিতা, তাৰপিছতে ইফালে আছিল নেমু বহুত কেইজোপামান। তাৰপিছত এয়া আছিল মানে বহুত কিবা কিবি গছ আছিল ইয়াত। তাৰপিছত আহিলোঁ আমাৰ ঘৰৰ ওচৰৰ মানে আমাৰ ঘৰৰ বাৰীখনলৈ, ফুলৰ বাগানখন। আমাৰ ফুলৰ বাগানখন আপোনালোকক অকণ দেখুৱাব চেষ্টা কৰিছোঁ। এই গছজোপা বহুত বেছিয়ে ধুনীয়া, অনলি ফুলহে ফুলে, পাত নহয়, মানে কোঁহপাত অকণ ওলায়। এনেকৈ বহুত কেইজোপা ফুল আছিল, 100ৰো বেছি ফুল আছিলে। পদুনা মানে তাৰপিছত আছিল জবা ফুলে আপোনাৰ মানে 6-7 জোপা ওপৰত আছিল। বিভিন্ন ধৰণৰ বিভিন্ন কালাৰৰ আছে ইয়াত। এইটো দেখিছেনে, ভিতৰত ৰোৱা ফুল হয়। এইটো আমাৰ ৰেড কালাৰ ফুলটো এটা আছে, তাৰপিছত য়েল্ল' কালাৰ আছে। আমাৰ ঘৰত দুটাই আছে, মানে সেইকাৰণে দুটাই দেখুৱাই দিছোঁ। মানে বহুত বেছি ধুনীয়া লাগে এই ফুলটো যেতিয়া ফুলি থাকে, মানে মানুহৰ ঘৰত। এজোপা লাকি বেম্বু এয়া আছিলে এইটো কিবা ধূপ বনাই, সেইটো মই কৈ আছিলোঁ। বহুত বেছি ধুনীয়া মানে চেণ্ট আহে সেইটো, বা হালধি পাতৰ নিচিনা। তাৰপিছত আহিলোঁ মই ঘৰটো চাফা কৰিবলৈ। ঘৰ চৰ সাৰি কৰি লৈছোঁ দুপৰীয়া টাইমত অলপ। ভণ্টিয়ে বেটাক লৈ আছিলে কাৰণে মই বোলো ঘৰটো ধুনীয়াকৈ মই ঝাৰু চাৰু দি লওঁ। কাৰণ যিহেতুকে আমাৰ এটা ৰুম বহুত বেছি অহা যোৱা কৰি থকা হয় কাৰণে ধূলি সোমায়। কাৰণ ধূলি বহুত বেছি হৈছে। এতিয়া এইফালে মিস্ত্ৰীও লাগি আছে মানে আমাৰ ঘৰত, সেইবাবে বহুত বেছি ধূলি সোমায় কাৰণে মই ঘৰটো মানে সাৰি লৈছোঁ এইফালে। তাৰপিছত মুচিম, কাৰণ আমাৰ 3-4 বাৰ মোচাই হয় মানে ঘৰ সদায়। ধুনীয়াকৈ মই আনি লৈছোঁ মোচাডাল, মুচি আছোঁ। মানে এনেই মই অকণমান ফূৰ্তিতে আচলতে ভিডিঅ'টো কৰি ৰাখিবলৈ দিলোঁ। নাজানো ভাল হৈছে নে বেয়া হৈছে, মই বৰ বিশেষ নাজানো বনাব। প্ৰথম এনেকৈ বনাব লৈছোঁ আৰু অলপ অলপ। কিন্তু বেয়া হ'লে আপোনালোকে বেয়া কমেণ্ট নিদিব দেই, কাৰণ মোৰ বহুত বেয়া লাগিব। ইফালে মহৰ ধূপ লগাই দিছোঁ অকণমান, মানে বহুত বেছি মহ। বেটাক খুৱাম যিহেতুকে সেইকাৰণে 2খন ফেন চলাই মহৰ ধূপডাল লগাই দিছোঁ। তাৰপিছত এয়া মোৰ দুপৰীয়া খানা আছিল শুকান মাছৰ চাটনি, বেঙেনা আলু ভাজি, মাছ ফ্ৰাই, মানিমুনি চব্জি। পাছত এয়া আছিল ছজনাৰ বৰ, মানিমুনি শুকানকৈ ফ্ৰাই কৰিছিল। গোটেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকক। মানে দুপৰীয়াৰ সাজটো কেনেকৈ খালোঁ, কি কৰিলোঁ, অকণ যিমান পাৰোঁ মানে চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ। কিন্তু মই বৰ বিশেষ নাজানো, আকৌ এবাৰ কৈছোঁ। যেনেকৈ পাৰোঁ তেনেকৈ মই আপোনালোকক দেখুৱাইছোঁ। ইমান ধুনীয়াকৈ সজাই পৰাই ল'বও মই নাজানো। সেয়াই আছিল মোৰ আজিৰ ব্লগটো। তো ভাল পালে কমেণ্ট কৰিব। আজিলৈ বাই বাই, আকৌ লগ পাম অন্য এটা ব্লগত।